গুড মৰ্ণিং মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বাজিছে ৰাতিপুৱা 6টা। যোৱাকালি ৰাতি শুতে প্ৰায় 3টামান বাজি গৈছিলে। যিহেতুকে পৱনে আহি পাওঁতে বহুত দেৰি হৈছিলে ৰাতি, তাৰপাছত 11টা বজালৈকে নিয়াই টোপনি যোৱা নাছিলে। তাৰপাছত পেকিং কৰোঁতে প্ৰায় 3টামান বাজি গৈছিলে। যিহেতুকে 14, 15, 16 তিনিদিনকৈ এই হোলীৰ বন্ধ আছে আৰু সেইকাৰণে ভাবিছোঁ অকণমান ওলাই যাম এই 3 দিনৰ কাৰণে। আৰু ৰাতিয়ে গোটেইখিনি পেকিং কৰিলোঁ আৰু প্ৰায় 2ঘণ্টামানহে শুইছোঁ, কাৰণ 3টা বজাত শুইছোঁ আৰু এতিয়া 6টা বজাত উঠি গ'লোঁ। এতিয়া পটাপট কিবা এটা বনাওঁ, মানে হোলী বুলি হোলীৰ লগত মিলা কালাৰফুল কিবা এটা বনাওঁ আৰু বনাই মেলি পেলাই আমি খুব সোনকালে 9টামানৰ ভিতৰত আমি ওলাই যাম বুলি ভাবিছোঁ। আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰি মই এতিয়া কি বনাবলৈ গৈ আছোঁ। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। হোলী বিশেষ ৰেচিপিটো বনাবৰ কাৰণে মই এই পেকেটৰ বাচমতি চাউলটো ব্যৱহাৰ কৰিছোঁ। আনহাতে মই বিন, গাজৰ, বিট আৰু বিলাহী একে জোখত কাটি লৈছোঁ। এখন কেৰাহী গেছৰ ওপৰত পাতি দিছোঁ, তাত অকণমান ৰিফাইন তেল দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ পাছত ইয়াত গোটা গৰম মছলা, লং, ইলাচি, ডালচেনি দি দিছোঁ আৰু এইখিনি অলপ দেৰি ভাজি থাকিম যেতিয়ালৈকে খুব ধুনীয়া গোন্ধ ওলায়। আৰু তাৰপাছত দি দিছোঁ এয়া সৰু সৰুকৈ কাটি থোৱা এটা পিঁয়াজখিনিও এয়া ভালদৰে ভাজি লৈছোঁ। খুন্দি লোৱা আদা নহৰু অকণমান দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে পেষ্ট কৰি দি দিব পাৰিব। এইখিনি একেবাৰে কেঁচা গোন্ধ যোৱাটোলৈকে মই ভাজি থাকিম আৰু তাৰপাছত এয়া ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া ইয়াত দিছোঁ কাটি থোৱা এই বিনখিনিও মই ভালদৰে লৰাই দিম আৰু বহুত বেছি সময় মই ভাজি নাথাকোঁ। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই গৈ থাকিব। আৰু এতিয়া ইয়াত দি দিছোঁ গাজৰ, বিন সকলোখিনি মই সমান জোখতে কাটি লৈছোঁ। আপোনালোকেও যিমানখিনি পাৰে সমান জোখত কাটি ল'বলৈ চেষ্টা কৰিব আৰু তেতিয়া দেখিবলৈও ধুনীয়া হয় আৰু সিজোতেও বহুত বেছি সময় নালাগে। যদি এটা দীঘল, এটা সৰু, এটা ডাঙৰ হয় তেতিয়াহ'লে সিজিবলৈও বহুত সময় লাগে। আৰু এতিয়া দি দিছোঁ এয়া মই বিটখিনি আৰু তাৰপাছত দি দিছোঁ এয়া বিলাহীখিনি। এই গোটেইখিনি পাচলি এতিয়া মই কম জুইত ঘনাই লৰাই পেলাই ভাজি থাকিম। এতিয়া মই ইয়াত দি দিছোঁ সোৱাদ অনুসৰি অকণমান পিংক সল্ট। আকৌ এইখিনি মই ভালদৰে লৰাই দিছোঁ। যিসকলৰ ল'ৰা ছোৱালীয়ে পাচলি নাখায় বা পাচলি খাবলৈ বেয়া পায় তেনেহ'লে এনেকৈ বনাই দি চাব পাৰে। তেতিয়াহ'লে নিশ্চয় নোখোৱাকৈ নাথাকিব আৰু বাৰে বাৰে খাবলৈ মন কৰিব। আৰু এতিয়া ইয়াত দি দিছোঁ এমুঠিমান এয়া কিচমিচ দিলে খাবলৈ বহুত বেছি ভাল হয়। যিহেতুকে আজি হোলীও হয় আৰু হোলী যিহেতুকে বহুত কালাৰফুল হয়, ৰঙৰ উৎসৱ হয়, ভাবিলোঁ আজি হোলীৰ দিনাখনেই এটা কালাৰফুল কিবা এটা বনাই দিওঁ। এতিয়া ইয়াত মই দি দিছোঁ প্ৰায় 80% মান সিজাই ৰখা বাচমতি চাউলৰ ভাতখিনি। এইখিনি খুব ধুনীয়াকৈ লৰাই থাকিম যেতিয়ালৈকে গোটেই ভাতখিনিতে আচলতে ধুনীয়া কালাৰ এটা নাহে। আপোনালোকে এইটো ফ্ৰাইড ৰাইচ ক'ব পাৰে, পোলাও ক'ব পাৰে, ভেজ পোলাও ক'ব পাৰে, সকলোৰে নিজৰ নিজৰ কথা। এইটো অৱশ্যে মই এইটো মিক্স ভেজ কালাৰফুল পোলাও বুলিও আচলতে মই কওঁ। আৰু দেখিবলৈ যিহেতুকে বহুত বেছি ধুনীয়া হয়, দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈছে। দেখিবলৈ যিমান বেছি ধুনীয়া হৈছে খাবলৈও কিন্তু সিমানেই বেছি সোৱাদ হয়। মই প্ৰায়ে বনাই থাকোঁ এইটো। আৰু একেবাৰে শেষত দি দিলোঁ অকণমান ঘিউ আৰু এইখিনি এতিয়া দি পেলাই ভালদৰে আকৌ এবাৰ লৰাই দিছোঁ আৰু দিছোঁ কেঁচা ধনিয়াৰ পাত অকণমান কাটি পেলাই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এইটো আপোনালোকে ল'ৰা ছোৱালীবিলাকক টিফিনত দি পঠাব পাৰে বা ব্ৰেকফাষ্টতো দিব পাৰে, খুব ভাল পাব খাবলৈ। এয়া আছিলে আমাৰ আজি হোলী বিশেষ ৰাতিপুৱা ৰঙীন থালি। যিহেতুকে আমি আজি ওলাই যাম 3 দিনৰ কাৰণে আৰু খুব দৌৰাদৌৰিকৈ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বনালোঁ, কাৰণ ভিডিঅ' বনালে যথেষ্ট সময়ৰ প্ৰয়োজন হয়। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এতিয়া আমি ৰেডি হ'লোঁ। মই ইয়াৰ আগত আপোনালোকক কৈছিলোঁ যে ৰাতিপুৱা 9 বজাত আমি ওলাই যাম বুলি পেলাই। ৰাতিপুৱা খাই লৈ দৌৰাদৌৰিকৈ ৰেডি হৈছোঁ যাবৰ কাৰণে। ক'ত যাম আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। ভিন্ন ৰঙী ফাকুৱা ৰঙেৰে আপোনাৰ জীৱন হৈ পৰক আৰু অধিক ৰঙীন। এতিয়ালৈকে বাই বাই।